আগতে দালিটো কুকাৰত এয়া বইলিং কৰি ল'ম। এয়া বহাইছোঁ আৰু মই দালিটো কুকাৰত। এই ডেক্সিত ভাতৰ পানী গৰম কৰি আছোঁ ভাত বনাবৰ কাৰণে। পানী গৰম হৈ গ'ল, এতিয়া চাউলটো দিলোঁ। গৰম পানী পূৰা সিজাই ল'ম চাউলটো। চাউলটো পূৰা সিজাই দি আছোঁ মই। এতিয়া মোৰ চাউলটো সিজিছে, নুমাম আৰু ভাতটো হৈছে আৰু মোৰ নুমাম আৰু। গুড আফটাৰনুন। আজি ৰাতিৰ কাৰণে লেচৰামাহ আলু চব্জি হ'ব আৰু পিঁয়াজ জলকীয়া কাটি থৈছোঁ। এটা ৰেডি আৰু বনাবৰ কাৰণে। এই তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজ জলকীয়াটো আগতে ভাজি কৰি লওঁ। এই ভাজি আছোঁ, তাৰপিছত দালি চাম্বাৰ মাৰি দিম। এই ৰং গুড়া অলপ দি লওঁ দালিৰ কাৰণে। এতিয়া পিঁয়াজ জলকীয়া আগতে ভাজি কৰি লওঁ চব্জি বনাবৰ কাৰণে। জলকীয়া ভাজি আছোঁ মই। পিঁয়াজ জলকীয়া ভাজা হ'ল, এতিয়া এই চব্জিটো ঢালি দিলোঁ। লেচৰামাহ আৰু আলু চব্জি। নিমখ ৰং গুড়া দি ল'লোঁ আগতে ভাজাত, এতিয়া ভাজি আছোঁ মই। দাংবডি আৰু আলু ভাজা হৈছে প্ৰায়, এই ভাজি আছোঁ। হ'লে আৰু ভাজা। আজি বহুত কষ্টকৈ বনাইছোঁ দেই, বঢ়িয়াকৈ বনাইছোঁ, খাই মজা লাগিব কিন্তু।